খাৰুপেটিয়াৰ দলগাঁৱৰ বালিগাঁও পঞ্চায়ত গঠনৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো। ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীৰ ব্যাপক প্ৰতিবাদ। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট। পঞ্চায়ত গঠনক লৈ দলগাঁৱৰ বালিগাঁও পঞ্চায়তত ব্যাপক উত্তেজনা। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কংগ্ৰেছী প্ৰাৰ্থীয়ে। ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী সমৰ্থকে। এই মুহূৰ্তত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিৱেশ পৰিস্থিতি। বালিগাঁও পঞ্চায়ত গঠনক লৈ উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় 4 গৰাকী ৱাৰ্ড সদস্য ৰাজ্য চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈছে আৰু দলগাঁৱৰ এই ৰাজ্য চক্ৰ বিষয়া কাৰ্যালয়ত আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভোটদান কৰি পঞ্চায়ত গঠনৰ পিছত পৰাস্ত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় 4 ৱাৰ্ড সদস্যৰ নিজৰ সমৰ্থকক লৈ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় ৱাৰ্ড সদস্যই পুনৰ ভোট কৰাৰ দাবী তুলিছে আৰু বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে। পঞ্চায়ত গঠন প্ৰক্ৰিয়া পঞ্চায়ত নকৰি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় কৰাৰ দাবী কৰিছে। দলগাঁৱৰ 3জন কংগ্ৰেছৰ জিলা পৰিষদৰ জয়লাভৰ পিছতে আৰম্ভ হৈছে এনেকৈ বিষয়টোক লৈ ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়া।